মোদীৰ সংগ এৰিলে তিনি প্ৰতিবেশী ৰাষ্ট্ৰই বিশ্বগুৰুৰ কূটনীতি বিধ্বস্ত। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম। আজিৰ এই প্ৰতিবেদনলৈ মই স্মিতা। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আৰু প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰতহে চলে। প্ৰিয় দৰ্শক, বিশ্বজুৰি ভাৰতৰ সন্মুখত এক ডাঙৰ সংকট উপস্থিত হৈছে। ভাৰতৰ কোনো এখন চুবুৰীয়া দেশ এতিয়া ভাৰতৰ বন্ধু হৈ থকা নাই নেকি? এতিয়া চুবুৰীয়া দেশসমূহৰ প্ৰতিক্ৰিয়া চাই তেনেকুৱাই যেন দেখা গৈছে। পাকিস্তানৰ পৰা তেনে কোনো আশা আগতেও নাছিল। চীনৰ সৈতে আমাৰ ব্যৱসায় আছে, কিন্তু বন্ধুত্ব নাই। কিন্তু কিছুমান দেশ আছিল যিসমূহক ভাৰতে প্ৰত্যক্ষভাৱে নিজৰ বন্ধু বুলি কব পাৰিছিল। প্ৰথম হৈছে মালদ্বীপ, দ্বিতীয় নেপাল আৰু তৃতীয় বাংলাদেশ। এই তিনিখন দেশৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক আৰু কূটনৈতিক সম্পৰ্ক এসময়ত অত্যন্ত মধুৰ আছিল। কিন্তু এতিয়া তিনিখন দেশেই ভাৰতক ৰঙা চকু দেখুৱাবলৈ আৰম্ভ কৰিছে। অৱশ্যে এই দেশসমূহৰ ভিতৰত এখন দেশে অলপ নমনীয়তা দেখুৱাইছে। প্ৰিয় দৰ্শক, প্ৰথমে শেহতীয়া ঘটনাটোৰ কথালৈ যোৱা হওক। প্ৰথমে বাংলাদেশৰ মুখ্যমন্ত্ৰী তাৰিক ৰহমানৰ কথাকেই কওঁ। তাৰিক ৰহমান নিজৰ প্ৰথম বিদেশ ভ্ৰমণলৈ ওলাইছে। আগতে নিয়ম এই আছিল যে চুবুৰীয়া দেশসমূহৰ নেতা যেতিয়া প্ৰথম বিদেশ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁলোকৰ প্ৰথম ভাৰতলৈ আহিছিল। কিন্তু এতিয়া পৰম্পৰাটো সম্পূৰ্ণ ওলোটা হৈ পৰিছে। এতিয়া এই দেশসমূহৰ নতুন নতুন প্ৰধানমন্ত্ৰীসকল প্ৰথমে চীনলৈ যায়। বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানেও নিজৰ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে চীনলৈ গৈছে, বেইজিঙলৈ গৈছে আৰু ফটো শ্বেয়াৰ কৰিছে। ফটোবোৰত স্পষ্টকৈ দেখা গৈছে যে বেইজিঙৰ কেপিটেল হলত তাৰিক ৰহমান আৰু শ্বি জিনপিঙৰ সাক্ষাৎ হৈছে। হাঁহি মুখে হাত মিলোৱাৰ ফটোসমূহ পোহৰলৈ আহিছে। এখন দেশে নিজৰ কূটনীতি কেনেকৈ চলাব সেয়া তেওঁলোকৰ নিজা বিষয় হব পাৰে, কিন্তু ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক আৰম্ভণি নকৰাকৈ তাৰিক ৰহমান চীনলৈ যোৱাটো ভাৰতৰ বাবে এটা ডাঙৰ মেছেজ। বাংলাদেশ সেইখন দেশ যাৰ সংকটৰ সময়ত ভাৰতে বহুবাৰ সহায় কৰিছে। বাংলাদেশ জন্ম হোৱাটোত ভাৰতৰে ডাঙৰ ভূমিকা আছিল। 1971 চনত ইন্দিৰা গান্ধীৰ সময়ত বাংলাদেশক স্বাধীন কৰাবলৈ বাংলাদেশী সেনাক সহায় কৰিবলৈ, তাৰ বিদ্ৰোহী গোটসমূহক সহায় কৰিবলৈ ভাৰতীয় সেনা গৈছিল আৰু বাংলাদেশক স্বাধীন কৰাইছিল। 93,000 পাকিস্তানী সৈন্যক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল। বাংলাদেশ আৰু ভাৰতৰ মাজত ইমান শক্তিশালী সম্পৰ্ক আছিল। কিন্তু এতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰথম বিদেশ ভ্ৰমণত দিল্লীলৈ নহয়, চীনলৈহে গৈছে। অৱশ্যে ইয়াৰ কিছুমান কাৰণো আছে। প্ৰিয় দৰ্শক, শেহতীয়াকৈ এটা খবৰ আহিছিল যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টাক ভাৰতলৈ মাতি অনা হৈছিল। কিন্তু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক দীঘলীয়া জেৰা কৰা হৈছিল, অপমানজনক ভাষাত কথা কোৱা হৈছিল। ফলত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা পুনৰ ঢাকালৈ উভতি যায়। ঢাকালৈ উভতি যোৱাৰ লগে লগেই তাত ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰা হয়। এটা আনুষ্ঠানিক প্ৰতিবাদ জনোৱা হয়। কোৱা হয় যে ভাৰতে আমাৰ কূটনীতিবিদসকলক অপমান কৰিব নোৱাৰে। এইটো হল এটা কাৰণ। প্ৰিয় দৰ্শক, এতিয়া নেপালৰ ফালে চাওঁ আহক। নেপালত শেহতীয়াকৈ এক ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছে। তাত নতুন প্ৰধানমন্ত্ৰী হৈছে বালেন শ্বাহ, যিজন সদায় চৰ্চাত থাকে। চৰ্চাত থকাৰ পাছতো বালেন শ্বাহৰ ভাৰতৰ প্ৰতি মনোভাৱ বিশেষ ভাল দেখা পোৱা নাই। একাধিক ৰিপৰ্ট প্ৰকাশ পাইছে, য'ত কোৱা হৈছে যে বালেন শ্বাহে ভাৰতৰ ভূখণ্ডক নেপালৰ বুলি দাবী কৰাৰ চেষ্টা কৰিছে। এই কাম ইয়াৰ আগতে কে.পি. শৰ্মা অলীয়েও কৰি আহিছিল। যদিও বালেন শ্বাহে কে.পি. শৰ্মা অলীৰ কঠোৰ ৰাজনৈতিক বিৰোধী আছিল, তথাপিও তেওঁ অলীৰ বৈদেশিক নীতি অনুসৰণ কৰি আহিছে। লিপুলেখ আৰু কালাপানী অঞ্চলৰ ওচৰৰ যি ভূখণ্ড ভাৰতৰ অন্তৰ্গত, সেই অঞ্চল নেপালে নিজৰ বুলি দাবী কৰি আছে। কেৱল সেয়াই নহয়, নিজৰ মানচিত্ৰতো সেই অঞ্চলৰ অন্তৰ্ভুক্তি দেখুৱাইছে। আৰু ভাৰতৰ সৈতে এতিয়ালৈকে তেওঁলোকৰ কোনো গুৰুত্বপূৰ্ণ কূটনৈতিক ভ্ৰমণো হোৱা নাই। প্ৰিয় দৰ্শক, এতিয়া মালদ্বীপৰ ফালে চাওঁ আহক। মালদ্বীপ ভাৰতৰ এটা ভাল প্ৰতিবেশী দেশ আছিল, যলৈ ভাৰতৰ পৰ্যটকসকল বৃহৎ সংখ্যাত পৰ্যটনৰ বাবে গৈছিল। আৰু মালদ্বীপৰ অৰ্থনীতিত ভাৰতীয় পৰ্যটকৰ এক বৃহৎ অৱদান আছিল। ভাৰতীয়সকলে নিজৰ ধন মালদ্বীপত ব্যয় কৰিছিল। কিন্তু যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপ এক পৰ্যটনস্থলী হিচাপে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়াৰ পৰাই মালদ্বীপৰ চৰকাৰ আৰু তাৰ প্ৰধানমন্ত্ৰী মহম্মদ মইজু অসন্তুষ্ট হৈ আছে। কেৱল সেয়াই নহয়, তেওঁৰ কেবিনেটৰ বহু মন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্যও কৰিছিল। অৱশ্যে পাছত ক্ষমা বিচাৰিবলগীয়াও হৈছিল। কিন্তু তেওঁলোকেও এতিয়ালৈকে ভাৰত ভ্ৰমণ কৰা নাই। এই সকলো দেশ যিবোৰক ভাৰতে ইমান দিনে নিজৰ কনিষ্ঠ ভাতৃ বুলি কৈ আহিছিল, সেই দেশসমূহো এতিয়া চীনৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা গৈছে। প্ৰিয় দৰ্শক, এইটো ভাৰতৰ বৈদেশিক নীতিৰ ব্যৰ্থতা নহয় নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নসমূহক অলপ গুৰুত্ব সহকাৰে লোৱা উচিত। চীন আমাৰ বাণিজ্যিক অংশীদাৰ হব পাৰে, কিন্তু এছিয়াত ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বীও চীনেই।
যদি আপুনি নিজৰ প্ৰভাৱ বৃদ্ধি কৰিব বিচাৰে, নিজকে আৰু অধিক দ্ৰুতগতিত আগবঢ়াব বিচাৰে, তেন্তে চীনৰ সৈতে প্ৰতিযোগিতা কৰিবই লাগিব। এইটো একেবাৰে স্বাভাৱিক কথা। আমেৰিকাৰ দৰে দেশেও চীনক নিজৰ প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰে আৰু চীনৰ সৈতে বাণিজ্যও কৰে। কিন্তু ভাৰতে যেন নিজৰ বৈদেশিক নীতিত চীনক প্ৰতিদ্বন্দ্বী হিচাপে ধৰাটো অলপ কমাই দিছে। চীন সেইখন দেশ যিয়ে ভাৰতৰ বিভিন্ন অঞ্চলৰ ওপৰত নিজৰ দাবী উত্থাপন কৰি আহিছে। কাশ্মীৰত, লাডাখত, পাংগাং হ্ৰদ অঞ্চলত হোৱা সংঘৰ্ষত ভাৰতৰ বহু জোৱান নিহত হৈছে। আমাৰ বহু পেট্ৰলিং পইণ্টত সংঘাত সৃষ্টি হৈছে। অৰুণাচল প্ৰদেশৰ বহু গাঁও আৰু বহু অঞ্চলৰ নাম সলনি কৰাৰ চেষ্টা চীনে কৰি আহিছে। কিন্তু তথাপিও ভাৰতে চীনক শক্তিশালীভাৱে প্ৰতিবাদ কৰিব পৰা নাই। আৰু যিবোৰ দেশ এসময়ত ভাৰতৰ বন্ধু আছিল, সেই দেশসমূহ এতিয়া ভাৰততকৈ চীনৰ সৈতে অধিক বন্ধুত্ব ৰক্ষা কৰাকে দেখা গৈছে। সুহাসিনী হাইদৰে এই বিষয়ে কি লিখিছে? সুহাসিনী হাইদৰে এই বিষয়টোক উল্লেখ কৰি লিখিছে যে যি তিনিখন দেশে প্ৰথমে ভাৰতৰ সৈতে নিজৰ কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰিছিল, সেই একেই তিনিখন দেশ এতিয়া ভাৰতৰ পৰা আঁতৰি চীনৰ ফালে আগবাঢ়িছে। আপুনি নিজৰ বন্ধু সলনি কৰিব পাৰে, আপুনি নিজৰ শত্ৰুও সলনি কৰিব পাৰে, কিন্তু আপুনি নিজৰ চুবুৰীয়া সলনি কৰিব নোৱাৰে। যদি চুবুৰীয়াসকলৰ সৈতেও আপোনাৰ সম্পৰ্ক ভাল নহয়, তেন্তে আপুনি কিমান দিন টিকি থাকিব, কিমান দূৰলৈ আগবাঢ়িব পাৰিব? সুহাসিনী হাইদৰৰ সম্পূৰ্ণ টুইটটো মই আপোনাক পঢ়ি শুনাই দিওঁ। সুহাসিনী হাইদৰে লিখিছে, আফটাৰ Maldives President Muizzu, Nepal's PM Oli, Bangladesh PM Rahman become another neighbor leader, not making Delhi their first stop abroad. A precedent set over decades appears to the casualty of regional change. অঞ্চলটোত পৰিৱৰ্তন আহিছে, দক্ষিণ পূব এছিয়াত পৰিৱৰ্তন আহিছে, আৰু সেই পৰিৱৰ্তন অতি স্পষ্টভাৱে দেখা গৈছে। এই তিনিখন দেশে চীনৰ স্বাৰ্থত ভাৰতক উপেক্ষা কৰিবলৈ চেষ্টা কৰিছে নেকি? প্ৰিয় দৰ্শক, এইটোৱে এতিয়া ডাঙৰ প্ৰশ্ন। আপোনাৰ মতামত কি আমাক কমেন্ট বক্সত নিশ্চয় জনাব। এইখিনিতে আপোনালৈ এটা আমাৰ সৰু অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই প্লেটফৰ্মখন আপোনাৰে, য'ত আমি খবৰে নিদেখুৱাও, ইয়াৰ আঁৰৰ সত্যও দেখুৱাও। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।